সুখবৰ শীঘ্ৰেই উদ্ভাৱন হ'ব স্তন কৰ্কটৰ দৰৱ। বিশ্বজুৰি স্তনৰ কৰ্কট এক উদ্বেগৰ কথা হৈ পৰিছে। ভাৰতত মহিলাৰ 28% অধিক কৰ্কট ৰোগ হয় স্তনৰ কৰ্কট। বিশ্বত বছৰি হোৱা নতুন কৰ্কটৰ 12% স্তনৰ কৰ্কট। এনে সময়তে ইংলেণ্ডৰ পৰা আহিছে সুখবৰ। মানচেষ্টাৰৰ এক বিজ্ঞানীৰ দলে স্তন কৰ্কট নিৰাময়ৰ ক্ষেত্ৰত লাভ কৰিছে দিগদৰ্শী অগ্ৰগতি। শৰীৰৰ বাহিৰত এসপ্তাহৰ বাবে স্তনৰ কলা কিদৰে সংৰক্ষণ কৰিব পাৰি সেয়া উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীৰ দলটো। তাৰ বাবে এক বিশেষ জেল ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। ফলত এনে ৰোগীৰ বাবে অত্যন্ত ফলপ্ৰসূ দৰৱ উদ্ভাৱন শীঘ্ৰেই সম্ভৱ হৈ উঠিব বুলি বিজ্ঞানী সমাজ নিশ্চিত হৈছে। মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ গৱেষকে জনোৱা মতে সংৰক্ষিত স্তনৰ কলা অৰ্থাৎ টিচুবোৰে নিজৰ গঠন, কোষৰ প্ৰকাৰ আৰু ধাৰাবাহিক ঔষধৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষমতা স্বাভাৱিক স্তনৰ কলাৰ দৰেই বজাই ৰাখে। স্বাভাৱিকতে এই আৱিষ্কাৰে বিজ্ঞানীসকলক স্তন কেঞ্চাৰৰ চিকিৎসা আৰু প্ৰতিৰোধৰ বাবে জীৱিত কলাত সবাতোকৈ উপযুক্ত ঔষধ পৰীক্ষা কৰাত সহায় কৰিব বুলি বিজ্ঞানীৰ দলটোৱে ঘোষণা কৰিছে। ছায়েন্স ডেস্ক, দেশ টুডে।